নমস্কাৰ এডুচেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি ইন্ডিয়ান হিষ্ট্ৰি এটা প্ৰেক্টিস এটা আনিছো আজিৰ প্ৰেক্টিসেটত 30টা কোৱেশ্চন আছে আটাইকেইটা এমসিকিউ হয় এৰে কেইবাটাও কোৱেশ্চন আমি আগতে আলোচনা কৰিছো বাকিখিনি সিলেক্টেড আজি আমি এনশিয়েন্ট মেডিয়েভেল আৰু মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰিৰ ওপৰত অৰ্থাৎ প্ৰাচীন ভাৰতৰ বুৰঞ্জী মধ্যযুগৰ আৰু আধুনিক ভাৰত বুৰঞ্জীৰ 30টা এমসিকিউ আনিছো আপুনি প্ৰশ্নটো চাব ভিডিওটো পজ কৰিব আৰু এনসাৰটো নিজে দিবলৈ চেষ্টা কৰিব আৰু শেষত কিমান নম্বৰ পাবলৈ সক্ষম হয় বা কেইটা শুদ্ধ উত্তৰ দিব পাৰে পৰীক্ষা কৰিব ঠিক আছে ভিডিওটো আৰম্ভ কৰিছো প্ৰথম 10টা কোৱেশ্চন এনশিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰিৰ ওপৰত থাকিব প্ৰাচীন ভাৰতৰ বুৰঞ্জীৰ ওপৰত আমি আৰম্ভ কৰিছো হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য মৌৰ্যন এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন এটা আমি আগতে আলোচনা কৰিছো ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা হোৱাত কোনে সহায় কৰিছিলে চাণক্য নামৰ এগৰাকী ব্ৰাহ্মণ তেওঁ এগৰাকী শিক্ষক আছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওক 2 নম্বৰটো হুইচ এনশিয়েন্ট টেক্সট ইজ কনসিডাৰ্ড দ্য আৰ্লিয়েষ্ট লিটাৰেৰী ওয়াৰ্ক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ প্ৰাচীনতম গ্ৰন্থ কোনখন মহাভাৰত ৰামায়ণ ঋগবেদ নে অৰ্থশাস্ত্ৰ এই শুদ্ধটো হ'ব ঋগবেদ এটা সহজ প্ৰশ্ন আপুনি ভিডিওটো চাই যাব শেষত আমি বেলেগ ধৰণৰ প্ৰশ্ন ৰাখিছো নতুন নতুন প্ৰশ্ন ৰাখিছো কিছুমান সহজ লিখা দেখিব পাৰে কিন্তু ক্ৰিটিক্যাল 3 নম্বৰটো চাওক The Great Vat was found in which Indus Valley site? আমাৰ যেটো হৰপ্পা সভ্যতাৰ যুগৰ হৰপ্পা সভ্যতাৰ খননত আৱিষ্কাৰ হোৱা ঠাইবিলাকৰ ভিতৰত কোনটো ঠাইত যেটো আমাৰ বৃহৎ ৰাজহুৱা স্নানাগাৰ বা গ্ৰেট বাথ সুইমিং পুল আছিল সেটো আৱিষ্কাৰ হৈছিল হৰপ্পা মহেঞ্জোদাৰো লোথাল নে কালিবাংগান এই শুদ্ধটো হ'ব মহেঞ্জোদাৰো ইয়াৰ বহুতে হৰপ্পা বুলি ভুল কৰে নহয় আসলে হৰপ্পা এটো হ'ব মহেঞ্জোদাৰো হৰপ্পাৰ পৰা কিছু দূৰত ঠিক আছে আৰু হৰপ্পা আৰু মহেঞ্জোদাৰো দুইটা বৰ্তমান ক'ত আছে পাকিস্তান 4 নম্বৰ চাওক the Gupta period is often referred to as the golden age of India এটো কৈছে কি গুপ্তা যেটো পিৰিয়ড আছিল গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় গোল্ডেন এজ বুলি কোৱা হয় প্ৰশ্ন হল which of the following is not associated with the Gupta period তলত যিকিটা কথা দিয়া আছে অপচন তাৰ কোনটো গুপ্তা যুগৰ লগত সম্পৰ্ক নাই কিয়া প্ৰথমটো দিছে চাওক ডেসিমেল সিস্টেম দশমিক প্ৰথা খাসীৰ যেটো স্তূপ আছিল স্তম্ভ আছিল হেতু কথা কৈছে বা 0 এটা সংখ্যা হিচাপে 0 ব্যৱহাৰ নে আৰ্যভট্ট এই শুদ্ধটো হ'ব সাসীৰ স্তূপটো ইয়াৰ লগত কোনো সম্পৰ্ক নাই গতিকে অপচন নম্বৰটো বি শুদ্ধ হ'ব 5 নম্বৰটো চাওক The famous traveler Fahian visited India during the reign of which ruler ফাহিয়ানে কোনজন ৰুলাৰৰ শাসন কালত ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল চন্দ্ৰগুপ্ত 2 সমুদ্ৰগুপ্ত 2 সৰি প্ৰথমটো আছিল চন্দ্ৰগুপ্ত 1 চন্দ্ৰগুপ্ত 2 নে স্কন্দগুপ্ত এই শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত 2 তাৰপিছৰটো চাওক নম্বৰ 6 who is known as the Napoleon of India ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় এটা শুদ্ধ উত্তৰটো হ'ব সমুদ্ৰগুপ্ত who composed the ancient text Indian text অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল এটা সহজ প্ৰশ্ন কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল পানিনি কি কৈছিল অষ্টাধ্যায়ী যিখন গ্ৰামাৰ আছিল অষ্টাধ্যায়ী ঠিক আছে কালিদাসটো জানি কালিদাসে অভিজ্ঞানম শকুন্তলম লিখিছিল তাৰপিছৰটো চাওক The famous iron pillar which doesn't rust is located in which city যেটো বিখ্যাত লোহাৰ স্তম্ভ যত কিটো মামৰ নালাগে মামৰ লগা নাই তাত কেতিয়াও নালাগে হেতু ক'ত অৱস্থিত অপচন কিটা চাওকচোন আৰু শুদ্ধটো নিজে দিবলৈ চেষ্টা কৰিব দিল্লী পাটলিপুত্ৰ উজ্জয়িন নে সাঁচী এই শুদ্ধটো হ'ব দিল্লী 9 নম্বৰটো চাওক which was the capital of the Pallava dynasty পল্লৱ ডাইনেষ্টিৰ ৰাজধানী কি আছিল কোৱেশ্চন নম্বৰ 9 অপচন বিলাক চাওক এই শুদ্ধটো হ'ব কাঞ্চীপুৰম মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো যে পল্লৱ ডাইনেষ্টিৰ ক্যাপিটেল আছিল কাঞ্চীপুৰম কোৱেশ্চন নম্বৰ 10 টো চাওক the Ashokan edicts are inscribed in which script অশোকৰ দিনৰ লিপিবিলাক যিবিলাক শিলালিপি আছিল বা অন্যান্য লিপি আছিল কি লিপিত আছিল তেনে কি লিপি ব্যৱহাৰ কৰিছিল কোনটো স্ক্ৰিপ্ট ব্যৱহাৰ কৰিছিল
10 নম্বৰটো চাওক The Ashokan edicts are inscribed in which script? অশোকৰ দিনত কি লিপি ব্যৱহাৰ কৰা হৈছিল এই শুদ্ধটোটো হ'ব ব্ৰাহ্মী তেওঁ ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰিছিল দেৱনাগৰী নহয় দেৱনাগৰী যেটো আমি হিন্দী আখৰ যিবিলাক লিখি থাকো যেটো আমি হিন্দী বুলি কওঁ হেতু দেৱনাগৰী এটা আমি মেডিয়েভেল ইণ্ডিয়াৰ সাম কোৱেশ্চনখিনি প্ৰথম প্ৰশ্নটো চাও Who was the first Muslim ruler to invade India? ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম গৰাকী মুছলিম ৰুলাৰ কোন আছিল শুদ্ধ অপচনটো কি হ'ব অপচন নম্বৰ A Mahmud of Ghazni 12 নম্বৰটো চাওক The Khajuraho temples were built by which dynasty? Khajuraho temple বিলাক কোনে নিৰ্মাণ কৰাইছিল এই শুদ্ধটো হ'ব অপচন নম্বৰ D Sandalus বিলাকে Khajuraho temple নিৰ্মাণ কৰাইছিল তাৰপিছৰটো চাওক Who was the founder of the slave dynasty? Slave dynasty কোনে এস্টাবলিশ কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল এটা এটা সহজ প্ৰশ্ন আমি জানো হেতু কি হ'ব কুতুবউদ্দিন আইবাক তেওঁ নিজে এগৰাকী স্লেভ আছিল নহয় জানো সেইকাৰণে তেওঁ কি হয় স্লেভ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক তাৰপিছৰটো চাওক 14 নম্বৰ Which ruler is known for introducing the Ikta system? Ikta system আৰম্ভ কোনে কৰিছিল কোন জনজাই কৰিছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন নম্বৰ বি ইলতুৎমিছ Number 15 Who built the famous Qutub Minar in Delhi? Delhi Qutub Minar কোনে নিৰ্মাণ কৰিছিল এটো সহজ প্ৰশ্ন কুতুবউদ্দিন আইবাক Number 16 Which Mughal emperor is known as Zindapir a living saint Zindapir বুলি কাক কোৱা হয় অপচন নম্বৰ সি ঔৰংজেবক কোৱা হয় Question number 17 Who was the first woman to ascend the throne of Delhi Delhi ৰাজপাট দখল কৰা প্ৰথম গৰাকী মহিলা কোন আছিল তেওঁ আছিল অপচন নম্বৰ এ ৰেজিয়া সুলতানা তাৰ পিছৰ প্ৰশ্নটো চাও Who was the last ruler of the Lodi dynasty Lodi বংশৰ শেষ ৰজা কোন আছিল অপচন নম্বৰ এ ইব্ৰাহিম লোডি আছিল লোডি বংশৰ শেষ ৰজা তাৰ পিছৰটো চাওক Which Mughal emperor built the Taj Mahal কোনজন মুঘল শাসকে তাজমহল নিৰ্মাণ কৰিছিল এটা সহজ প্ৰশ্ন শাহজাহান অপচন নম্বৰ সি এটা সহজ প্ৰশ্ন পিছৰটো চাওক Who was the founder of the Vijayanagar empire গুৰুত্বপূৰ্ণ প্ৰশ্ন Vijayanagar empire কোনে প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চন নম্বৰ 20 এই শুদ্ধটো হ'ব হৰিহৰ 1 হৰিহৰ 1 এ Vijayanagar dynasty প্ৰতিষ্ঠা কৰিছিল এটা মডাৰ্ন ইণ্ডিয়াৰ 10টা কোৱেশ্চন আছে এটা গুৰুত্বপূৰ্ণ Who was the first governor general of independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন নম্বৰ বি লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল 22 নম্বৰটো চাওক The revolt of 1857 started from which city 1857 চনৰ সিপাহী বিদ্ৰোহ কোৰ পৰা আৰম্ভ হৈছিল যেটো 1857 চনৰ বিদ্ৰোহ এটো কোৰ পৰা আৰম্ভ হৈছিল যাক আমি সিপাহী বিদ্ৰোহ বুলি কওঁ এই শুদ্ধটো হ'ব অপচন নম্বৰ বি মেৰুট এটো মেৰুটৰ পৰা ষ্টাৰ্ট হৈছিল 23 Who was the founder of the Indian National Congress সহজ প্ৰশ্ন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ কোন আছিল Ellen Octavian Hume 24 The slogan Inqilab Zindabad was given by whom Inqilab Zindabad এই স্লোগানটো কাৰ আছিল 24 এটো আছিল ভগত সিংৰ এটো স্লোগান আছিল 25 তে চাওক The Jallianwala Bagh massacre took place in which year যেটো আমাৰ জানিবা 25 to চাওক The Jallianwala Bagh massacre took place in which year Jallianwala Bagh হত্যাকাণ্ড কিমান চনত হৈছিল এই শুদ্ধটো হৈছে 1990 মনত ৰাখিব 1919 চনত Who led the Salt March
to Dundee in 1930 যেটা দাণ্ডি যাত্ৰা আছিল 1930 চনত হৈছিল কলে হৈছিল এটো দাণ্ডি নামৰ জায়গাটোলে হৈছিল কোনে নেতৃত্ব লৈছিল এটা সহজ প্ৰশ্ন মহাত্মা গান্ধীয়ে লৈছিল দাণ্ডি যাত্ৰা নহয় জানো দাণ্ডি যাত্ৰাত অসমৰ এগৰাকী ব্যক্তি আছিল কোন আপোনালোকে নামটো জনাবচোন 27 Who was the first president of independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি কোন আছিল Rajendra Prasad সহজ প্ৰশ্ন 28 The All India Muslim League was founded in which year Muslim League কিমান চনত গঠন হৈছিল 1906 অপচন নম্বৰ B বংগভংগ কেতিয়া হৈছিল 1905 মনত ৰাখিব এবছৰৰ কাপিছে এনেকৈ মনত ৰাখিব লাগে চনবিলাক 1905 চনত বংগভংগ আন্দোলন 1906 হৈছিল মুছলিম লীগৰ প্ৰতিষ্ঠা Who was the Viceroy of India during the Quit India movement in 1942 1942 যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল তেতিয়া ভাইসৰয় কোন আছিল অপচনটো হ'ব শুদ্ধ অপচন কোনটো হ'ব অপচন নম্বৰ A Lord Linlithgow Which leader is associated with the Khilafat movement Khilafat movementor লগত তলৰ কোন গৰাকী নেতা জড়িত এটো এটা সহজ প্ৰশ্ন কিন্তু বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন মৌলানা আবুল কালাম আজাদ ঠিক আছে আজি ভিডিওটো মানে আছিল যদি আপুনি ভিডিওৰ পৰা লাভ হৈছে বুলি ভাবিছে ভিডিও লাইক কৰিব আমি উৎসাহ পাওঁ তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ